চাওক জুবিন ক্ষেত্ৰত কেনেদৰে আমাৰ বহি আছে, কেনেদৰে আমাৰ ইয়াৰ মিত্ৰ দাদাই হেৰি কৰি আছে, কান্দা কাটা কৰি আছে, খুব আৱেগিক হৈ গৈছে জুবিন ক্ষেত্ৰত। আমাৰ কেমেৰা চলি থাকো জোৰে কান্দা লাগবই আৰু লাটা এক্টিং ঠিক এনেকুৱাই হ'ব লাগিব। আবে এইবাৰ প্ৰগ্ৰেম নাই বে, ইয়াৰ লগত এগ্ৰিমেণ্টটো কৰিলোহে। নাই ই মোক মাথা বেয়া কৰি দিছে জানানে। তই এটা কাম কৰ না, ধুবুৰী চাইডৰ যিমানকেইটা বিহু কমিটি আছে সেই গোটেইকেইটাৰ লগত এবাৰ কণ্টেক্ট কৰ হা, কৰি তই কেনেকৈ ৰাঘুৱাবাৰী প্ৰগ্ৰেম কেইটা পাৰালৈকে তাৰমানে ৰাখি মোক ট্ৰেন্সফাৰ কৰি দে। কিহে নাথ, আপোনাকতো মেনেজাৰ হিচাপে ল'লো ঠিকেই, মোৰ ৰিহাৰ্চেল চলি আছে, কিন্তু এতিয়া খেপে নাই দেখোন। এনেকৈ হ'লেতো নহ'ব নহয়, বিহু কেনেকৈ চলিব। এতিয়া অকল ময়েতো নহয় না, মোৰ লগত আৰু 10টা আৰ্টিষ্ট আছে, মিউজিচিয়ান কেইটা আছে, সিহঁতৰতো সংসাৰ চলিব লাগে। আৰে মিত্ৰদা, এইবাৰ আপোনাৰ বুলি নহয়, এইবাৰ প্ৰগ্ৰেম নায়েই কাৰণ এই জুবিন দা ঢুকোৱাৰ পিছত প্ৰগ্ৰেমে নোহোৱা হৈ গৈছে নেকি নাজানো। সেইটো হয় বাৰু। অসমৰ মানুহখিনিয়ে এইবাৰ বিহু কি চিষ্টেম পাতে গম নাপাওঁ আৰু। বিহুটোতো অসমীয়াই পাতবই। এটা বুদ্ধি কৰিব পাৰি কিন্তু, কেনেকুৱা? জুবিন দা যিহেতু নাই আৰু জুবিন দা যিহেতু ঢুকাল, গতিকে অসমৰ মানুহ খুব আৱেগিক হয়নে? আৰু আপুনিতো জুবিন দাৰে গান গায়, হা কি ধুনীয়া গান গায় আপুনি জুবিন দাৰ। গতিকে এই বস্তুটোক লৈ আমি এটা খেলা কৰোঁ। খেলা কেনেকুৱা? তাৰমানে এই যে জুবিন দা নাই, গতিকে আমি এটা কাম কৰোঁ, আমি একদিন জুবিন দাৰ ক্ষেত্ৰত যাওঁ, সোণাপুৰ যাওঁ, গৈ আমি তাক অকণমান কান্দা কাটা কৰিব লাগিব, মানে অভিনয় কৰিব লাগিব। অভিনয়? মই গান গোৱা মানুহ, অভিনয় কেনেকৈ কৰিম? নাই এতিয়া অকল গায়ক হ'লে নহ'ব, গায়ক হ'লে আপুনি প্ৰগ্ৰেম নাপাব। হয় নেকি? কিছুমান অভিনয় কৰি মানুহৰ আৱেগৰ লগত খেলা কৰিব লাগিব আমি। হয় নেকি? অসমৰ মানুহ খুব আৱেগিক, গতিকে আৱেগৰ লগত যদি খেলা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰগ্ৰেম। তেতিয়া খেপ আহি যাব নে? পুৰা খেপ আহিব, মই গেৰাণ্টি দিছোঁ। হয় নেকি? গতিকে অভিনয় কৰিব লাগিব। আৰু যদি আপুনি যদি কনফিডেন্স যদি কমি আছে, এটা কাম কৰোঁ, আমি ইয়াতে ক'ৰবাত এটা ৰিহাৰ্চেল দিওঁ। ৰিহাৰ্চেল দিব লাগিব, এইটো ভাল কথা কৈছে। তাতে মানুহ দুনুহ বেছি থাকোতো, গতিকে তাতে অলপ লাজো ল'ব। গতিকে আমি এটা কাম কৰোঁ, এতিয়া ক'ৰবাত শ্মশানে তচনে এটা ৰিহাৰ্চেল মাৰি দিওঁ। শ্মশান ভয় লাগিব নেকি? এটা ভাল জেগা আছে য'ত, হয় নেকি? তাতে লৈ যাওঁ। ভয় নালগা জেগা এটা আছে, তাতে লৈ যাওঁ। তাতে আমি অকণমান আমাৰ মিডিয়াত পাব্লিচিটিটো দেখাব লাগিব দেই। আমি আজিকালি পাব্লিচিটি বহুত দৰকাৰ, আৱেগিক কৰিব লাগিব তাৰমানে। আৱেগিক কৰিব পাৰিলে এই আমাৰ আহি যাব প্ৰগ্ৰেম। মই অভিনয় কৰাটোহে ডাঙৰ কথা হৈছে। পাৰবি ৰিহাৰ্চেল দিলি পাৰবি, মোৰ গেৰাণ্টি। পাৰিম নে? তো মই থাকিম তো। ইয়াতে এটা সেৱা কৰিব লাগিব, কান্দা কাটা কৰিব লাগিব। মাটিত কেনেকৈ আকৌ হেৰি কৰিম? পাৰবি নহয় এটা মাথাটো লগাই দিব লাগিব। দাপানা পেলাই লওঁ তই ইয়াতে বহি লওঁ, পুৰা বাগেৰি লওঁ আৰু আগুৱাই যা। এইফালে আমাৰ কেমেৰা চেমেৰা থাকবো হা। ধুনীয়া আছে, আমাৰ এৰি থৈ গেলি। এইফালে কেমেৰা, এইফালে নিউজে কৈ থাকো, চাওক জুবিন ক্ষেত্ৰত
কেনেদৰে আমাৰ ভাল হৈছেনে? বহি আছে কেনেদৰে আমাৰ ইয়াৰ মিত্ৰ দাদাই হেৰি কৰি আছে ইয়াত কান্দা কাটা কৰি আছে খুব আবেগিক হৈ গৈছে জুবিন ক্ষেত্ৰত আমাৰ কেমেৰা চলি থাকো জোৰে কান্দা লাগবই আৰু লাটা হ'ব এইটো ভাল হৈছে বঢ়িয়া হৈছে চলবো দে পাৰফেক্ট পিছে নাচ হ'ব নাই এনেকে এক্টিং ঠিক এনেকুৱাই হ'ব লাগিব কালিকে যাম কালি যাওঁ হা কালি যাই কিনে আৰু সোনকালে দিব লাগে এতিয়া বহাগ আহিলে নাই নাই লাগে এতিয়া লাগবে সেইকাৰণে কৈছোঁ কালি যাওঁ